নমস্কাৰ। গুৱাহাটীৰ বানপানীৰ ওপৰত এইকেইদিন বহুত মানুহে বহুত ডাঙৰ ডাঙৰ কথা কোৱা শুনিলোঁ। আমি ইমান ডাঙৰ কথাবোৰ নাযাওঁ, এটা সৰু কথা মই দেখুৱাম এতিয়া, আপোনালোকে চাব। কালি নে পৰহি মুখ্যমন্ত্ৰীয়ে একদম কাৰা নিৰ্দেশ দিলে যে নলা নৰ্দমা পটাপট চাফা কৰিব লাগে। আচলতে এই কামটো বহুত আগতে হ'ব লাগিছিল, কিন্তু বা হ'ল, বাৰিষাই চাফা কৰিবলৈ দিছে। কিন্তু কৰিছে কি চাওকচোন, এয়া এইবোৰ কালিয়ে উঠালে নলাৰ পৰা উঠাই এনেকৈ দমাই দমাই থৈ দিছে। তেওঁলোকৰ এটা অসুবিধা আছে, মই বুজি পাওঁ। সেইটো হ'ল কি, লগে লগে উঠোৱাৰ লগে লগে নিব নোৱাৰে, কাৰণ পানী থাকে নহয়, অলপ পানীটো নিগৰি যোৱাৰ পিছত লৈ যাবলৈ সুবিধা হয়। কিন্তু কালি এনেকৈ থৈ দিলে, লগত এখন নিয়া গাড়ী নাই। আজি ৰাতি বৰষুণ দিলে, কথা সেই একেডালেই হ'ল। এই গোটেই গেলা গেলা পানীবোৰ এতিয়া ৰাস্তাটোলৈ আহিছে, আকৌ নলালৈ গুচি গৈছে, আৰু দুদিনলৈকে যেতিয়া এইবোৰ নুঠাবহি নহয়, আকৌ সোমাই গুচি যাব। চৰকাৰী ধন এসোপা খৰচ হ'ব, কিন্তু তাৰ ফলাফল একো নোলায়। এতিয়া কথা হ'ল, এই মুখ্যমন্ত্ৰীজনে এইবোৰ কাম চাই থাকিবই নি? ইয়াৰ এটা নিৰ্দিষ্ট বিভাগ আছে, বিভাগটো অকণমান ষ্ট্ৰিক্ট কিয় নহয় যে এনেকৈ কামটো কৰিছে, লগে লগে এখন যে মানে জাবৰটো তুলি নিয়া এখন গাড়ী লগত কিয় নাথাকে তেওঁলোকৰ? এনেকৈ থৈ গুচি যায় এসপ্তাহ দুসপ্তাহলৈকে, তাৰপিছত এইবোৰ এতিয়া ৰ'দ দিলে মানে ইয়াৰ ধূলিটো আমাৰ নাকত সোমাবহি। এয়া জনস্বাস্থ্যৰ কাৰণেও একেবাৰে ভাল কথা নহয়, মানুহবোৰ বেমাৰত পৰিব। আকৌ বৰষুণ দিলে এইখিনিয়ে গৈ আকৌ তাত সোমাবগৈ, নলাটোত সোমাবগৈ। এই কামটো দক্ষতাৰে কৰিব পৰা বিভাগীয় বিষয়াসকলে কি কৰি আছে? আমি অকল মন্ত্ৰী বিধায়কলৈ দুখটো ঠেলি দিওঁ, কিন্তু এইটোতো পইচা দিয়া হৈছে। এতিয়া ইয়াৰ লগে লগে এখন গাড়ী, মানে লেবাৰে যেতিয়াই এইখিনি উঠোৱাৰ লগে লগে উঠাই নিবলৈ এখন গাড়ী কিয় দিব নোৱাৰে? নে তেওঁলোকক দিয়া পইচাটো কম হৈছে, যাৰ কাৰণে তেওঁলোকে এখন গাড়ীয়ে চব কাম কৰি থাকে? মোৰ মতে এইটোৰ ওপৰত খুব তাৎক্ষণিক সিদ্ধান্ত হ'ব লাগে। কাম চলি আছে এতিয়া গুৱাহাটী অলিয়ে গলিয়ে, কিন্তু কথা একেটাই হৈছে আৰু একেটাই হ'বগৈ। মই সকলোকে অনুৰোধ জনাইছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, মানে যি বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ ওচৰ যাতে পায়গৈ। ধন্যবাদ। নমস্কাৰ। গুৱাহাটীৰ বানপানীৰ ওপৰত এইকেইদিন বহুত মানুহে বহুত ডাঙৰ ডাঙৰ কথা কোৱা শুনিলোঁ। আমি ইমান ডাঙৰ কথাবোৰ নাযাওঁ, এটা সৰু কথা মই দেখুৱাম এতিয়া, আপোনালোকে চাব। কালি নে পৰহি মুখ্যমন্ত্ৰীয়ে একদম কাৰা নিৰ্দেশ দিলে যে নলা নৰ্দমা পটাপট চাফা কৰিব লাগে। আচলতে এই কামটো বহুত আগতে হ'ব লাগিছিল, কিন্তু বা হ'ল, বাৰিষাই চাফা কৰিবলৈ দিছে। কিন্তু কৰিছে কি চাওকচোন, এয়া এইবোৰ কালিয়ে উঠালে নলাৰ পৰা উঠাই এনেকৈ দমাই দমাই থৈ দিছে। তেওঁলোকৰ এটা অসুবিধা আছে, মই বুজি পাওঁ। সেইটো হ'ল কি, লগে লগে উঠোৱাৰ লগে লগে নিব নোৱাৰে, কাৰণ পানী থাকে নহয়, অলপ পানীটো নিগৰি যোৱাৰ পিছত লৈ যাবলৈ সুবিধা হয়। কিন্তু কালি এনেকৈ থৈ দিলে, লগত এখন নিয়া গাড়ী নাই। আজি ৰাতি বৰষুণ দিলে, কথা সেই একেডালেই হ'ল। এই গোটেই গেলা গেলা পানীবোৰ এতিয়া ৰাস্তাটোলৈ আহিছে, আকৌ নলালৈ গুচি গৈছে, আৰু দুদিনলৈকে যেতিয়া এইবোৰ নুঠাবহি নহয়, আকৌ সোমাই গুচি যাব। চৰকাৰী ধন এসোপা খৰচ হ'ব, কিন্তু তাৰ ফলাফল একো নোলায়। এতিয়া কথা হ'ল, এই মুখ্যমন্ত্ৰীজনে এইবোৰ কাম চাই থাকিবই নি? ইয়াৰ এটা নিৰ্দিষ্ট বিভাগ আছে, বিভাগটো অকণমান ষ্ট্ৰিক্ট কিয় নহয় যে এনেকৈ কামটো কৰিছে, লগে লগে এখন যে মানে জাবৰটো তুলি নিয়া এখন গাড়ী লগত কিয় নাথাকে তেওঁলোকৰ? এনেকৈ থৈ গুচি যায় এসপ্তাহ দুসপ্তাহলৈকে, তাৰপিছত এইবোৰ এতিয়া ৰ'দ দিলে মানে ইয়াৰ ধূলিটো আমাৰ নাকত সোমাবহি। এয়া জনস্বাস্থ্যৰ কাৰণেও একেবাৰে ভাল কথা নহয়, মানুহবোৰ বেমাৰত পৰিব। আকৌ বৰষুণ দিলে এইখিনিয়ে গৈ আকৌ তাত সোমাবগৈ, নলাটোত সোমাবগৈ। এই কামটো দক্ষতাৰে কৰিব পৰা বিভাগীয় বিষয়াসকলে কি কৰি আছে? আমি অকল মন্ত্ৰী বিধায়কলৈ দুখটো ঠেলি দিওঁ, কিন্তু এইটোতো পইচা দিয়া হৈছে। এতিয়া ইয়াৰ লগে লগে এখন গাড়ী, মানে লেবাৰে যেতিয়াই এইখিনি উঠোৱাৰ লগে লগে উঠাই নিবলৈ এখন গাড়ী কিয় দিব নোৱাৰে? নে তেওঁলোকক দিয়া পইচাটো কম হৈছে, যাৰ কাৰণে তেওঁলোকে এখন গাড়ীয়ে চব কাম কৰি থাকে? মোৰ মতে এইটোৰ ওপৰত খুব তাৎক্ষণিক সিদ্ধান্ত হ'ব লাগে। কাম চলি আছে এতিয়া গুৱাহাটী অলিয়ে গলিয়ে, কিন্তু কথা একেটাই হৈছে আৰু একেটাই হ'বগৈ। মই সকলোকে অনুৰোধ জনাইছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, মানে যি বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ ওচৰ যাতে পায়গৈ। ধন্যবাদ।